মিছন এপিএসসি ANJ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। আমি 1000 MCQ ডিছকাছ কৰি আছিলোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। এই চেনেলটোত বেচিকেলি আমি টেকনিকেল গাইডেন্স দিওঁ, বিশেষকৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সামবিলাকৰ বাবে। মেইনলি উই আৰ ফ'কাছিং চিভিল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড, আৰু যিসকল নন টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে জিকেৰ কাৰণে বা GSৰ কাৰণে এই চেনেলটো ফ'ল' কৰিব পাৰে। চ' আপুনি যদি এই চেনেলটোৰ প্লেলিষ্টত যায় তেতিয়াহ'লে আপোনালোকে বিভিন্ন ধৰণে ফ্লুইড মেকানিক্সৰ যিখন প্লেলিষ্ট আছে, ফ্লুইড মেকানিক্সৰ যিবিলাক চিলেবাছ আছে APSCৰ আণ্ডাৰত সেইখিনি আছে। দেন ডেইলি 8 PM APSCৰ টেকনিকেল কুইজৰ কেইটামান চিৰিজ আপোনালোকৰ কাৰণে চলাই আছোঁ। ঠিক একেদৰে APSC AJ টিউটৰিয়েলৰ অপেন চেনেল ফ্ল'ৰ ক্লাছ চলি আছে, ইৰিগেশ্যন ইঞ্জিনিয়াৰিঙৰ ক্লাছ চলি আছে। দেন উই হেভ 1000 MCQs আছাম হিষ্ট্ৰী, সেইখিনিও চলি আছে। চ' বিভিন্ন ধৰণৰ APSC ইণ্টাৰভিউ ৰিলেটেড কুৱেশ্যনছ টেকনিকেল লাইনৰ ক্ষেত্ৰত সেইখিনিৰ কাৰণে আপুনি চেনেলটো ফ'ল' কৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ্ছৰ যদি আপোনাক কুৱেশ্যনছ পেপাৰ্ছবিলাক লাগে দেন মোক কণ্টেক্ট কৰিব পাৰে। এই ভিডিঅ'ত এই প্লেলিষ্টত যদি আপুনি চায় তেতিয়াহ'লে ইয়াৰ ডিটেইলছখিনি পাই যাব, কেনেকৈ আপোনালোকে PDFৰ কাৰণে মোক সুধিব পাৰে। চ' নেক্সট বিভিন্ন যিবিলাক এক্সাম হৈ গ'ল APSCৰ আণ্ডাৰত, সেই এক্সামবিলাকৰ ডিছকাশ্যনছ আছে ইয়াতে। চ' আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰিব পাৰে সেইকাৰণে। চ' আজি আমি 1000 MCQৰ ইতিমধ্যে 350টা MCQs, ইতিমধ্যে 325টা MCQs ডিছকাছ হৈ গ'ল। চ' আজি আপোনাৰ এই ভিডিঅ'টোত another 25 কুৱেশ্যনছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চ' যদি আপোনালোকে চেনেলটো চাই ভাল পায় দেন প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। অ'কে, চ' নাও কামিং টু দ্য পাৰ্ট that is question number 326. ইয়াতে কি কৈছে, who created the positions for 12 minister called Kharis chiefs of different tribal group? কোনে ক্ৰিয়েট কৰিছিলে? So it is basically created by Vishwahinga. Vishwahinga create কৰিছিলে। Question number 327. In the Sanskrit inscription, the name of Naranayan is mentioned. Sanskrit inscription যেটো নৰনাৰায়ণ আছে, নৰনাৰায়ণৰ নেমটো কি বুলি মেনশন কৰা আছে? মালদেৱ চিলাৰাই পৃথু কুমাৰ ৰাজা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তেওঁৰ নামটো মালদেৱা হিচাপে উল্লেখ কৰা আছে। In which year Maldeva, that is Naranarayan, ascends the thrones and acquired the title of Naranarayan? So কোনটো ইয়াৰত মালদেৱে নৰনাৰায়ণ টাইটেলটো লৈছিলে? So this is very important. 1508, 1520, 1540 options are, and 1548 or আমাৰ কাৰেক্ট এনসাৰটো হৈছে 1540. So আমাৰ নৰনাৰায়ণ নামটো আচলতে মালদেৱে লৈছিলে 1540 চনত। তাৰ আগলৈকে তেখেতক মালদেৱা বুলি হিচাপে জনা যায়। Question number 329. The Guhai Kamal Ali Road was constructed during the reigns of Guhai Kamal Ali যেটো road হয় এটো কাৰ দিনত কনস্ট্ৰাক্ট কৰা হৈছিলে? So the answer is নৰনাৰায়ণৰ দিনত কনস্ট্ৰাক্ট কৰা হৈছিলে। Question number 330. The coinage of Kush kingdom was called? So Kush kingdomত যিবিলাক কইন্স আছিলে সেই কইন্স বিলাকক কি বুলি কোৱা হৈছিলে? So it is very very important question. Narayani বুলি কোৱা হৈছিলে। Narayani is basically the coins which are used in Kush kingdom. Okay, Narayani টাৰ্মটো নৰনাৰায়ণৰ পৰা আহিছে। What was the usual shape of the Kosh coin? Kosh coinৰ ক্ষেত্ৰত আহোমৰ যেটো shape আছিলে, আহোমৰ shapeটো আছিলে আমি পাইছিলো আহোমৰ octagonal. So try to remember this. আহোমৰ ক্ষেত্ৰত octagonal আছিলে কইনৰ shape বিলাক, আৰু তাৰ পিছতে আমাৰ কুচুটিয়াৰ ক্ষেত্ৰত আমাৰ কইনৰ shape বিলাক কি আছিলে? ৰাউন্ডেড আছিলে, ৰাইট? আৰু এতিয়া কোচ কইনৰ ক্ষেত্ৰত also কোচ কইন বিলাকো ৰাউন্ডেড আছিলে। Option B is the correct answer. Question number 332. Which one of the following among the Kush kings introduced silver coins in ancient Assam? Ancient আসামত silver coin টো কোনে introduce কৰিছিলে? Gold coin টো আমাৰ শিৱসিংহই introduce কৰিছিলে, আমাৰ silver coin টো introduce কৰিছিলে নৰনাৰায়ণে। Okay, option B is the correct answer. Then come to the next question. Who introduced silver coins? Named Narayana during his rule. So Narayana introduced question number 333. Next question number 334. The language which is used in inscriptions of the Kush king or the king or the black inscription আছে তাত যেটো language use কৰা হৈছিলে সেই language টো আমাৰ Sanskrit language আছিলে। Question number 334. Next we will move to question number 335. Which one of the following is correct about coins during the time of Kush dynasty?
The coins were square shaped and made of silver. নহয় আমাৰ coins বিলাক আমাৰ কি আছিলে round shaped আছিলে. Option B, Narayana introduced round shaped silver called Narayana. This is absolutely correct. Then Narayana introduced round shaped gold called Subarna. কোনো ধৰণৰ round shaped gold নৰনাৰায়ণে ইন্ট্ৰোডিউস কৰা নাছিলে ৰেডাৰ শিৱ সিংহই কৰিছিলে শিৱ সিংহই যেটো গোল ইন্ট্ৰোডিউস কৰিছিলে that goal is প্ৰথমতে শিৱ সিংহই গোল ইন্ট্ৰোডিউস কৰি আছিল okay question number 336 the Guhai Kamal Ali built during the region of Narayan's ruins from Guhai Kamal Ali to কৰ পৰা কলৈকে run কৰিছিল পাই হুৰি থাকে it is runs from Coach Bihar to Narayanpur option A so Coach Bihar পৰা লখিমপুৰ Narayanpur লৈকে okay question number 337 consider the following statement so amar ketaman statement is a Guhai Kamal Ali road that has connected the capital of Coach kingdom and Narayanpur that is definitely correct answers this was constructed under the supervision of Guhai Kamal the step brother of Naranayan Guhai Kamal step brother is Naranayan that is also correct this was constructed in a secret to establish the camp at Narayanpur which yes it is secret okay mone mone banua hoisile that is correct so option 1 2 3 both are correct so all are correct so option D is the correct answer Simanto Shonkordeবৰ কথালৈ আহিছো Simanto Shonkordev was born Simanto Shonkordeৱে কোন চনত জন্মগ্ৰহণ কৰিছিলে this is very common question 1449 চনত okay next question number 339 when Simanto Shonkordev fled the Ahom kingdom he was given slater by okay তো যেতিয়া আহোম কিংডমে শ্ৰীমন্ত শংকৰদেৱক ফ্লেট কৰিছিলে তেতিয়া তেওঁক শেল্টাৰ কোনে দিছিলে নৰনাৰায়ণ কলিয়া ভুমুৰা শিলাৰাই so option is নৰনাৰায়ণ শ্ৰীমন্ত শংকৰদেৱ was able to establish একশৰণ নাম ধৰ্ম during the region of কাৰ দিনত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে ভাস্কৰ বৰ্মন বিশ্বসিংহ নৰনাৰায়ণ শিলাৰাই so নৰনাৰায়ণৰ দিনতে শ্ৰীমন্ত শংকৰদেৱে নিজৰ একশৰণ যেটো ধৰ্ম হয় এই ধৰ্মটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে next we'll move to the next questions question number 341 Daisya Bhav was adopted by মানে Daisya Bhav কোনে adopted কৰিছিলে মনত ৰাখিব শংকৰদেৱে যেটো Daisya Bhav হেতু adopt কৰিছিলে next question number 342 under whose guidance the Vrindavani Bostra was woven by Assamese weavers okay so শংকৰদেৱৰ guidance তে Vrindavani Bostra বনোৱা হৈছিলে question number 343 Sandibar was the great grandfather of whom Sandibar কাৰ grandfather আছিলে তেখেত আছিলে basically শংকৰদেৱৰ grandfather আছিলে okay question number 344 what was the name of the Shankardev grandmother শংকৰদেৱৰ grandmother নাম Harshvati okay option D is the correct answer next we'll move to question number 345 what was the name of the Muslim tailor who became disciple of Shankardev at Coach Bihar so Muslim tailor jonar naam hodi ase Srimanta Shankardev lakpa te asile Sandasai okay Sandasai question number 346 Srimanta Shankardev was the descendant of which of the following king of Kannauj to kar descendant asile তেওঁ বিশেষকৈ নৰনাৰায়ণৰ descendant asile তেখেতৰ descendant asile তোমাৰ Kendivharar okay so কেমন কৰিব correct answer is Kendivharar descendant asile tekhet okay question number 347 who was the guru of Shankardev guru কোন asile Mahendra Kandadev common question and question number 348 who died neo Vaishnav movement of Shankardeva takes place in Assam who did okay কোনে new Vaishnav ধৰ্মটো প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱৰ okay so here the options is let me see the options 15th century we have when did আমাক সুধিছে when did কেতিয়া আসলে নতুন যেটো বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা হৈছিল কোনটো সেঞ্চুৰি সুধি আছিল 15th century আমাৰ অপচন আছে 16th century আছে 17th century আছে 18th century আছে and our correct answer to হৈছে আমাৰ 16th century okay question number 349 Satras came into existence Satra কেতিয়া আহিছিল শংকৰদেৱৰ মৃত্যুবৰণ কৰাৰ পিছতে আহিছিল after death of Shankardev okay then Mahapurushya Sattva was originate from Mahapurushya Sattva to kone originate korisile Madhav Debe originate korisile so hekhini asile ajir video tor 25 ta questions so in the next video we'll move to the part number 9 of this 1000 MCQ series I hope apnaloke MCQ geta sai jotheshto poromane upokito hoise thank you for watching have a good day thank you